মেক্সিমাম হয়তো ৰোড এক্সিডেণ্টবিলাক কিছুমান ৰোড এক্সিডেণ্ট হয়। তাৰে এক্সিডেণ্টবিলাকত দেখা গৈছে যে তাতে আমাৰ কি হৈছে যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাক যিবিলাকৰ আচলতে প্ৰকৃত বয়স হোৱা নাই বাইক বা কাৰ চলোৱাৰ কাৰণে। গতিকে আপোনালোকৰ ল'ৰা ছোৱালীয়ে যদি আপোনালোকে ঠিকমতে ঘৰত নৈতিক শিক্ষা দিয়ে, নৈতিক শিক্ষাটো কি ঘৰৰ পৰা ষ্টাৰ্ট হয়, নীতিগত শিক্ষাখিনি যদি ঘৰৰ পৰা সকলোৱে দিয়ে নিজৰ ল'ৰা ছোৱালীবিলাকক, নিশ্চয় আমি ভাবোঁ তেখেতসকলে যিটো আমাৰ MV Act, মটৰ ভেহিকল এক্ট, এই এক্টটোৰ সকলো নিয়ম মানি চলিলে মই ভাবোঁ যে এক্সিডেণ্টটো কি হ'ব বহুত কমি যাব। যেনেকৈ আমাৰ কলেজৰ কথা কৈছে যে আমি হেবিটটো একদম 3 হেবিটছ, স্মল হেবিটছ ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ, একদম সৰুৰ পৰা, যেটা চকলেটৰ পৰা। সেইটো গৈ 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 এটা সময়ত ডিমাণ্ড আহি যায় কি মোক এটা এনফিল্ড লাগিব, মোক দামী বাইক লাগিব, দামী কাৰ লাগিব। গতিকে যদি আমি সৰুৰ পৰা সেই হেবিটবিলাক চেঞ্জ কৰি থাকোঁ, তেতিয়া ডাঙৰ হোৱাৰ লগে লগে কি হ'ব, সেই ঘৰৰ যিটো নীতি শিক্ষা সেই নীতি শিক্ষাৰ লগত চলি থাকিব। তেতিয়াহ'লে আৰু উপযুক্ত বয়স নোহোৱালৈকে তেনেকৈ এটা বাইক লৈ বা এটা কাৰ লৈ ওলাই নাযাব, বা যোৱাৰ আগতে 10 বাৰ ভাবিব যে নাই ওলাব নোৱাৰোঁ। এনেকৈ ওলাই গ'লে পুলিচেও ধৰিব, তাৰ মাজত যদি কিবা এটা ইনচিডেণ্ট হৈ যায় আপোনাৰ ঘৰৰ গোটেই পৰিয়ালটো কি হ'ব, সৰ্বনাশ হৈ যাব। তো লাষ্ট 2টা ঈদ পালোঁ মই ইয়াতে, 2টা ঈদত ডাঙৰ ডাঙৰ 2টা এক্সিডেণ্ট, 2টা এক্সিডেণ্টত স্পট ডেথ এজন মাইনৰ, 2টাই মাইনৰ, এটা 14 বছৰ আৰু এটা 15 বছৰ আছে। গতিকে আমি যদি সচেতন নহওঁ তেন্তে আমাৰ ল'ৰা ছোৱালীবিলাকক আমি কেনেকৈ ভাল কৰিম। গতিকে আমি সমাজৰ, গাঁৱৰ, ঘৰৰ প্ৰত্যেক মানুহে আমি কি হ'ব লাগিব, সজাগ হ'ব লাগিব যে আমি যাতে ৰোড এক্সিডেণ্টটো কম কৰোঁ। সজাগতা সভাত যে এক্টিভলি পাৰ্টিচিপেট কৰি এতিয়াও খুব সুন্দৰ মনেৰে এতিয়াও যে যিখিনি বস্তু আলোচনা কৰা হৈ আছে সকলোবিলাক যে আপোনালোকে শুনি আছে। তো আপোনালোকে এইখিনি শুনাৰ পিছত এইখিনি যে আমি ইয়াতে শুনিলোঁ, ইয়াতে শুনাৰ পিছত আমাৰ ইয়াতে শেষ হৈ গ'ল, সেই বস্তু নহয়। আমি এইখিনি বস্তু আমি গৈ আমাৰ প্ৰত্যেকৰে গাঁৱত, প্ৰত্যেকৰে সমাজত, প্ৰত্যেকৰ ঘৰৰ মানুহখিনিৰ লগত যদি আপোনালোকে কি কৰে, অলপ ডিছকাশ্যন কৰে, আলোচনা কৰে, তেনেহ'লে ভাবোঁ যে আমাৰ যি সজাগতা সভা আমি এতিয়া আহ্বান কৰিছিলোঁ তাৰ ৰিজাল্টটো কিবা এটা ৰিজাল্ট আমি ভাল ৰিজাল্ট পাম। তো মই প্ৰথমতে বাল্য বিবাহ সম্পৰ্কে কিছুমান বস্তু আমি ক'ব বিচাৰিছোঁ। তো অলৰেডি আমাৰ ওপৰৰ বিভিন্ন বক্তাসকলে ইমান ধুনীয়াকৈ ব্যাখ্যা কৰিছে যে আপোনালোকে নিশ্চয় বুজি পাইছে যে বাল্য বিবাহনো কি বস্তু। যে যদি ছোৱালীৰ বয়স 18ৰ তলত আৰু যদি ল'ৰাৰ বয়স যদি 21ৰ তলত থাকে, যদি কোনো বিবাহ সংঘটিত হৈছে তেতিয়া সেইটোকে আমি কি বুলি কওঁ, বাল্য বিবাহ বুলি কওঁ। এতিয়া মই ক'ম যে বাল্য বিবাহ কিয় সংঘটিত হয়। যে বাল্য বিবাহ সংঘটিত হোৱাৰ প্ৰথম কাৰণ হৈছে দৰিদ্ৰতা, 2 নম্বৰ হৈছে শিক্ষা অভাৱ। তো মই ভাবোঁ বৰ্তমান সমাজত চৰকাৰে ইমান ধৰণৰ আঁচনি, ইমান ধৰণৰ সুবিধা দিছে যে দৰিদ্ৰতা বোলা বস্তুটো প্ৰায় নায়ে বৰ্তমান বুলি ক'ব পাৰি। হয়তো শিক্ষাৰ কিছু অভাৱ আছে। তো মই ভাবোঁ যে যদি বাল্য বিবাহ সমাজৰ পৰা একেবাৰে আপুনি ৰোধ কৰিব বিচাৰে তেনেহ'লে অকল সেই ঘৰৰ লোকসকল শিক্ষিত হ'লেই নহ'ব, আমাৰ সমাজৰ প্ৰত্যেকে কি কৰিব লাগিব, শিক্ষিত হ'ব লাগিব। বিশেষকৈ যিখিনি মানুহে ধৰক বিয়া বাৰু কৰাই দিয়ে, যাক আমি আমাৰ হিন্দু মতে ব্ৰাহ্মণ বুলি কওঁ, মুছলিমৰ ক্ষেত্ৰত কাজী বুলি কয়। এই কাজী, ব্ৰাহ্মণ এইসকল যদি কি নহয়, শিক্ষিত নহয়, সদায় কি হ'ব, এনেকুৱা ধৰণৰ বাল্য বিবাহ সংঘটিত হ'ব। কিয়নো যদি আপুনি বিয়া পাতে, চাওক এটা ঘৰৰ পৰা ল'ৰা ছোৱালীক বিয়া দিব বিচাৰিছে, ঘৰৰ মানুহে জানে তাৰ উপযুক্ত বয়স হোৱা নাই, সি ভাবিছে ছোৱালী এজন ঘৰত ৰখাটো আমাৰ কাৰণে এটা কি বাৰ্ডেন,
তো ছোৱালীজনীক যিমান সোনকালে ঘৰৰ পৰা বিদায় দিব পাৰোঁ সিমান সোনকালে আমাৰ ঘৰৰ প্ৰব্লেমখিনি চল্ভ হ'ব। হয়তো এনেকুৱা ভাবি ছোৱালীজনীক বিয়া দিব বিচাৰে। কিন্তু সেই ক্ষেত্ৰত চাওক, সেইটো সমাজত বহুত লোক আছে যি যেতিয়া বিয়া দিব কাৰোবাৰ লগত সি অকলশৰে ডিছকাশ্যন আলোচনা কৰি নিজৰ ঘৰৰ মাজত আলোচনা কৰি বিয়া কেতিয়াও নিদিয়ে। তাতে নিশ্চয় সমাজৰ এজন দুজন বা পাঁচজন হ'লে ব্যক্তি হ'লে কি হয় ইনভলভ হয়। তেতিয়া যদি সমাজৰ সেই লোকসকলে আহি মানুহজনক অলপ ভালদৰে বুজায় যে তই যিটো কাম কৰিবলৈ গৈ আছা এইটো সমাজৰ কাৰণে বহুত ক্ষতিকাৰক। কাৰণ আজি তোৰ ছোৱালীজনী পঢ়িবলৈ বিচাৰি আছে, তাৰ পঢ়াৰ এটা অধিকাৰ আছে। তো সেই পঢ়াৰ অধিকাৰৰ পৰা তাত তেওঁৰ এটা কি আছে হাই এম্বিশ্যন আছে, তাতে ভৱিষ্যতে কিবা এটা হ'ব বিচাৰি আছে, গতিকে তাক পঢ়িবলৈ দিয়ক। তাক তাৰ অধিকাৰৰ পৰা আপোনালোকে খৰ্ব কৰিব নালাগে। যদি তেনেকৈ যদি সমাজৰ ব্যক্তিসকলে সেইখন ঘৰত যদি বুজাই দিয়ে তো মই ভাবোঁ তেনেহ'লে সেই বাল্য বিবাহ কি হ'ব সংঘটিত নহ'ব। আৰু যেতিয়া ধৰক বিয়া বাৰু কৰিবলৈ লৈ আহে কাজী বা ব্ৰাহ্মণজনটো লাগিবই বা ৰেজিষ্টাৰটো কৰিবই লাগিব। সেইটো সময়ত তেখেতে গম পাইছে যে এইজন কি হ'ল নাবালক আৰু এইটো নাবালিকা, গতিকে মই কিয় বিয়া পঢ়াম। কাৰণ এতিয়া মই যদি বিয়া পঢ়াবলৈ যাওঁ যিটো চাইল্ড মেৰিজ এক্ট মতে কি হ'ব আমি দোষী সাব্যস্ত হ'ম। গতিকে মই এই বিয়া কৰাব নোৱাৰোঁ। তেতিয়া লগে লগে কি কৰিব সমাজৰ বাকী মানুহখিনিও অলপ কি কৰিব ছাপৰ্ট কৰিব। গতিকে আমি যদি এই সমাজখনৰ পৰা বাল্য বিবাহখিনি নিৰ্মূল কৰিব বিচাৰোঁ তেনেহ'লে আমি প্ৰত্যেক গাঁৱৰ প্ৰত্যেক ঘৰৰ সকলো মানুহ আমি কি হ'ব লাগিব সচেতন হ'ব লাগিব। কাৰণ আমি প্ৰেক্টিকেল ফিল্ডৰ পৰা কৈছোঁ মহিলাৰ নিৰ্যাতনৰ স্বামী স্ত্ৰীৰ মাজৰ কেছবিলাক কি থাকে আহি থাকে। সেই কেছবিলাক আমি যেতিয়া ইনভেষ্টিগেশ্যন কৰোঁ ইনভেষ্টিগেশ্যনত দেখা যায় একচুৱেলি স্বামী স্ত্ৰীৰ মাজত কাজিয়া হোৱাৰ মেইন কাৰণটোৱে হৈছে ছোৱালীজনীক বহুত কম বয়সতে বিয়া দিছিল বা ল'ৰাটোকো বহুত কম সময়তে বিয়া দিছিল, যাৰ কাৰণে ল'ৰা বা ছোৱালীয়ে মানে কি কেনেকৈ কি কৰিব সংসাৰখন কেনেকৈ আগবঢ়াব সেই তেওঁলোকে কিছু অপৰিপক্ক সংসাৰ এটা চলোৱাৰ কাৰণে। তাক ভাল ইনকাম চ'ৰ্চ নাই, ঘৰৰ মা দেউতাকে বিয়া কৰাই দিছে, গতিকে ছোৱালীও বুজি নাপায় মই কেনেকৈ চলিম ঘৰখন। তেতিয়া কি হয় এটা ঘৰত অশান্তিৰ সৃষ্টি হয়। গতিকে সেই অশান্তি এক্সিডেণ্ট আৰু ড্ৰাগছৰ লগত কমপ্লিটলি এটা সম্পৰ্ক এটা থাকি গৈছে। যে ড্ৰাগছটো সমাজৰ কাৰণে এনেকুৱা এটা বেদী ওলাইছে যে সেই বেদীটোৱে অকল যে সেই ড্ৰাগছ আসক্ত ব্যক্তিজনক এফেক্ট কৰিছে সেইটো নহয়, এই ড্ৰাগছে কি কৰিছে প্ৰথমে নিজৰ ঘৰখন, তাৰপিছত সমাজখন, তাৰপিছত গাঁওখন, এতিয়া গোটেই ৰাজ্যজুৰি কি হৈছে কম্পমান হৈ আছে। আমি ইয়াতে বহি আছোঁ, আমি প্ৰত্যেকে ভাবিছোঁ মোৰ ঘৰৰ ল'ৰা ছোৱালী কোনো ড্ৰাগছৰ এডিক্টেড নহয়, গতিকে মই আৰু ড্ৰাগছৰ বিৰুদ্ধে কিয় যাম। হয়, আজি আপোনাৰ ঘৰৰ কোনো ড্ৰাগছৰ আসক্ত নহয়, কিন্তু গাঁৱৰ কোনোবা নহয় কোনোবা আসক্ত আছে। আৰু সেইজন আসক্তৰ পৰা কি হ'ব এডিক্টেড পাৰ্চন আছে। সেই ড্ৰাগছ এডিক্টেড পাৰ্চনখিনিক চাওক আমি যদি সেই ড্ৰাগছ এডিক্টেড পাৰ্চনখিনিক আমি আজি কি হয় যুৱকচামে ড্ৰাগছৰ বিশেষকৈ আসক্ত হয়। গতিকে এই আসক্ত ব্যক্তিসকলক যদি আমি কি কৰোঁ আমাৰ যিবিলাক ধৰ কিছুমান কেম্প আছে সেই কেম্পখিনিত আমি লৈ তেখেতসকলক যদি আমি অলপ চিকিৎসা কৰাওঁ হয়তো কি হৈ যাব ভাল হৈ যাব। যদি আপুনি সময়মতে উপযুক্ত সময়ত যদি আপুনি চিকিৎসা কৰাব নোৱাৰে তেনেহ'লে কি নহয় এই ড্ৰাগছ আসক্তখিনি আমাৰ সমাজৰ পৰা মুক্ত নহয়। আজি সমাজৰ দুজন ল'ৰাই ড্ৰাগছ আসক্ত, দুজনৰ পৰা লাহে লাহে 4জন হ'ব, 4জনৰ পৰা 8জন হ'ব,
8জনৰ পৰা 16জন হ'ব, এনেকৈ কি হৈ যাব, সমাজত ড্ৰাগছ আসক্ত ব্যক্তিসকল বাঢ়ি যাব। গতিকে আমি এই ড্ৰাগছ আসক্ত ব্যক্তিসকলক এতিয়া ড্ৰাগছ ক'ৰ পৰা পায়, আমি সেই বস্তুটো গাঁৱৰ প্ৰত্যেকজন সমাজৰ সচেতন নাগৰিকে চিন্তা কৰিব লাগিব। তেখেতসকল যে ড্ৰাগছ খাই আছে, ড্ৰাগছবিলাক আহি আছে ক'ৰ পৰা? নিশ্চয় কোনোবাই ইয়াতে আহি বিক্ৰী কৰি আছে। গতিকে আমি যদি সেই বিক্ৰী কৰা ব্যক্তিজনক আমি কি কৰিব পাৰোঁ, কৰায়ত্ব কৰিব পাৰোঁ, নিশ্চয় এই অঞ্চলত কি হ'ব, ড্ৰাগছৰ সৰবৰাহটো বন্ধ হৈ যাব। গতিকে সেইখিনি কেতিয়া হ'ব? যদি আপোনাৰ ভিতৰত মানে এটা সচেতনতা আছে যে নাই, আমি সমাজৰ পৰা ড্ৰাগছখিনি মুক্ত কৰিব লাগিব। এতিয়াও আমাৰ ঘৰৰ ল'ৰা ছোৱালী ড্ৰাগছৰ আসক্ত হোৱা নাই। যদি এতিয়া আমি নিৰ্মূল কৰোঁ, নেক্সট পৰৱৰ্তী আৰু আশা নাই। আৰু এতিয়া যদি আমি শুই থাকোঁ, তেনেহ'লে দুদিন পিছত আমাৰ ঘৰতে কি হ'ব, ড্ৰাগছৰ আসক্ত হ'ব, ঘৰখনেই ধ্বংস হৈ যাব। গতিকে যদি আপোনালোকৰ অঞ্চলত তেনেকুৱা কোনোবা ব্যক্তিয়ে ড্ৰাগছ বিক্ৰী কৰিবলৈ আহে, গতিকে আপোনালোকে অলপ আমাৰ পুলিচ প্ৰশাসনক সহযোগ কৰক, সেই ব্যক্তিজনক আমি কেনেকৈ ধৰি তাৰ পৰা ড্ৰাগছখিনি আমি কি কৰিব পাৰোঁ, জব্দ কৰিব পাৰোঁ, আৰু সেইজন আসামীক আমি যাতে কি কৰিব পাৰোঁ, কনভিকশ্যন কৰাব পাৰোঁ। কেছটো এটা ড্ৰাগছৰ ক্ষেত্ৰত 15 বছৰ 20 বছৰ জেলত ভাত খাব লগা হয়, যদি আমি কেছটো প্ৰুভ কৰিব পাৰোঁ। এই কেছটো প্ৰুভ কৰাৰ কাৰণে আপোনালোকৰ কি লাগিব, সহযোগ লাগিব। আমাৰ চাৰ্কুল অফিচাৰ অলপ আগতে কৈছে যে আমি কেতিয়াবা ড্ৰাগছ ধৰিবলৈ আহিছোঁ, 2-4জন মানুহ যেতিয়া সাক্ষীৰ কাৰণে বিচাৰোঁ, তো মানুহখিনি কি যায়, আঁতৰি যায়, সাক্ষী দিব নিবিচাৰে। কাৰণ সেই বস্তুটোত আপোনালোকে সাক্ষী দিয়া মানে কি, যে আপুনি আপোনাৰ গাঁওখনক ৰক্ষা কৰি আছে, আপোনাৰ ল'ৰা ছোৱালীক ড্ৰাগছৰ পৰা মুক্ত কৰি আছে। গতিকে আমাক যেতিয়া কোনোবা ড্ৰাগছৰ সম্পৰ্কে আমি ধৰিম, ধৰাৰ পিছত আপোনালোকে ঠিকমতে সাক্ষী দিয়ক, কোৰ্টত যাই আপুনি ভালকে সাক্ষী দিয়ক। যেতিয়া আপুনি এটা দুটা কেছ সমাজত চাব যে কনভিকশ্যন হৈছে, এজন মানুহ ড্ৰাগছ বিক্ৰী কৰাৰ কাৰণে 20 বছৰ জেলৰ ভাত খাইছে, সেইজন মানুহ বাহিৰটো ঘৰৰ কোনোবাই আৰু ড্ৰাগছৰ ব্যৱসায় কৰিবলৈ নিশ্চয় নকৰে। গতিকে আপোনালোকে যদি এতিয়াৰ পৰা সজাগ হয়, তেনেহ'লে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে কিবা সমাজৰ প্ৰত্যেকৰ ল'ৰা ছোৱালীবিলাকে কি হ'ব, এই ড্ৰাগছৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।